শ্রীভূমিত জিলা কংগ্রেছৰ আজব কাণ্ড কংগ্ৰেছ কৰ্মীয়ে দেখুৱালে বাংলাদেশী প্ৰেম জিলা কংগ্ৰেছৰ এখন সভাত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে গালে বাংলাদেশৰ জাতীয় সংগীত বাংলা ভাষা প্ৰেমৰ কথা ক'বলৈ গৈ সভাৰ মাজতে কংগ্ৰেছ কৰ্মীগৰাকীৰ মুখত বাংলাদেশৰ জাতীয় সংগীত শ্রীভূমিত জিলা কংগ্ৰেছৰ এই কাৰ্যক লৈ ক্ষুভিত হৈ পৰিছে একাংশ লোক এই ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া जितु पार्टीर लिडार जिखिनि आछे जितु पार्टीर वार्कार जिखिनि आछे जिखिनि माने सदाय बांग्लादेश पाकिस्तान लई चिंता करे आरो पाकिस्तानर कालचार पाकिस्तानर संस्कृति पाकिस्तानर केनेका ভাল হ'ব इवन सिंधुर ऑपरेशनत पाकिस्तान যাতে জয়লাভ কৰে বাংলাদেশৰ যাতে ভাল হয় এই কথাবোৰ ইন্ডিয়াৰ যেতিয়া বেয়া হয় তেতিয়া কিছুমান মানে ভাল পায় বম ফুটায় এনেকা পৰিবেশ আছে তাৰ মানে কথাটো ক্লিয়াৰ কথা আৰু আসলে কংগ্ৰেছৰ মাজত বেছি সংখ্যক মানুহ আপুনি চাব জাতীয় সংগীতত যেতিয়া গোৱা হয় তেতিয়া থিয় নহয় আৰু রাম মন্দিরে যদি নিমন্ত্রণ করা হয় অফিসিয়াল স্টেটমেন্ট দিয়ে হতে যে রাম মন্দিরলৈ হতে না যায় হতাই হিন্দু মানুহক অস্বীকার করে সনাতন ধর্মক রাহুল গান্ধী অবমাননা করে জিতু পার্টির কালচার ইটু পার্টির পৰা আমি কি শিকিব পাৰি এই কংগ্ৰেছ এইবিলাক আপোনালোকে সকলোৱে জানে কংগ্ৰেছৰ কি অৱস্থা আছে কংগ্ৰেছে আজি বাংলাদেশ কৈছে আৰু কোনবা ইয়াৰ কৰিব পাৰে কংগ্ৰেছৰ কথা বাদ কংগ্ৰেছ এতিয়া ৰাইজে পুৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত দি পঠাই দিলে